গুড মৰ্নিং এভৰিৱান। আপোনালোকে অসম পুলিচৰ ইণ্টাৰভিউ কেনেকুৱা এটা চিটুৱেশ্যনত হৈ আছে নিশ্চয় গমেই পাইছে। AB, UB, APRO, হোম গাৰ্ড এণ্ড চিভিল ডিফেন্স বা বিভিন্ন ধৰণৰ পদত এপ্লাই কৰি আপোনালোকে এটা ইণ্টাৰভিউ দিব গৈ আছে। কেইদিনমান আগতে মই এটা কথা কৈছিলোঁ, যদি আপোনালোকৰ লাক ভাল, এটা ইণ্টাৰভিউ ভাল হ'লে আপোনালোকে পাই যাব, আৰু যদি সেইদিনা আপোনালোকৰ দিন বেয়া হয় তেতিয়াহ'লে আপোনালোকৰ এটা ইণ্টাৰভিউতে গোটেইকেইটা বেয়া হৈ যাব। সেই কথাটো কৈছিলোঁ। গতিকে সকলো বস্তুৰে পজিটিভ নিগেটিভ থাকে। এইকেইদিন ইমান বৰষুণ বোকাটো ইণ্টাৰভিউ হৈ আছে। নিজৰ ডিষ্ট্ৰিক্টত কেনেকুৱা কণ্ডিশ্যন হৈছে আপোনালোকে নিশ্চয় গমেই পাইছে। যোৱাকালি মই নিজে মান্দাকাটাত গৈছিলোঁ, তাতে মই নিজে গোটেইখিনি কথা গম পাইছোঁ। প্ৰথম গ্ৰুপত 7জনী ছোৱালী পাছ কৰিছিলে, ছেকেণ্ড গ্ৰুপত 0। আৰু এই 7জনী ছোৱালীৰ 2জনী তাতো ফেইল কৰিছে, এজনী হাইটত আৰু এজনী লং জাম্পত চাগে। টোটেল 5জনী ছোৱালী এদিনত পাছ কৰিছে। মানে দুদিন ইণ্টাৰভিউ গ'ল, 600কে মাতিছিলে 1200। নিজৰ ডিষ্ট্ৰিক্টৰ কাৰণে কিমানখিনি সুবিধা হ'ব গৈ আছে বাকীখিনি ছোৱালীৰ, মানে আপোনালোকে এবাৰ ভাবক। সেই 1200 ছোৱালীৰ প্ৰথম গ্ৰুপত ভালেই পাছ কৰিছিলে, 21জনীমান পাছ কৰিছিলে। তাৰে পিছত লাহে লাহে কমি টোটেল 50+ ছোৱালী পাছ কৰিলে 600জনীৰ। আৰু যোৱাকালিতো 5জনী পাছ কৰিলে গোটেই দিনটোৰ 600জনীৰ। বাকীখিনিতো আৰু ইণ্টাৰভিউ দিব নগ'লে। কালি বহুত কম ছোৱালীয়ে এটেণ্ড কৰিছে ইণ্টাৰভিউটো। এতিয়া কথাটো হ'ল কি, যিখিনি ছোৱালীৰ ইণ্টাৰভিউ হৈ গ'ল, কিবা কাৰণত বেয়া হ'ল, তেওঁলোককতো আৰু একো উৎসাহ দিবলৈ মোৰ একোৱেই নাই, কাৰণ কষ্ট কেনেকুৱা নিজৰ লগত হ'লে নিশ্চয় গম পায়। এতিয়া যিখিনি ছোৱালী পাছ কৰিছে তেওঁলোকে নাম্বাৰ কম নিশ্চয় পাইছে। যিমানখিনি ভাবিছিলে, কোনোবাই 32 ভাবিছিলে 30 পাইছে, কোনোবাই 35 ভাবিছিলে 30 পাইছে। লং জাম্পটো এক্সিলেণ্ট ভাবিছিলে, এক্সিলেণ্ট নগ'ল। ৰানিংটো ইমান টাইমত ভাবিছিলে, তাতকৈ 1 মিনিট বেছি লাগি গ'ল। সেইটো কাৰণত নাম্বাৰ কম পায়ো আপোনালোকৰ মনটো অলপমান বেয়া লাগি আছে। কিন্তু আপোনালোকক মই এটা কথাই ক'ম, এনেকুৱা চিটুৱেশ্যন যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ যাব, আপোনালোকৰ নিজৰ লগতে হোৱা নাই, গোটেই ডিষ্ট্ৰিক্টৰ লগতে হৈছে। যদি পিছলৈকে যদি অলপ কণ্ডিশ্যন ভাল হয় তেতিয়াহ'লে ছোৱালীখিনি যাৰ পিছত আছে তেওঁলোকৰ কাৰণে অলপ কম নম্বৰতো ভাল হ'ব, যিহেতু কাষ্টখিনিৰ পিছত আছে। ST, SC, OBC এইখিনি অলপ পিছত আছে। গতিকে নাম্বাৰটো কাট অফ কিমান যাব সেইটোতো ডাইৰেক্টলি কোনেও ক'ব নোৱাৰে। কাট অফৰ বহুতকেইটা ফেক্টৰ থাকে। কিমান ল'ৰা ছোৱালী এটেণ্ড কৰিছে, কিমানে পাছ কৰিছে, এভাৰেজ নাম্বাৰ কিমান পাইছে, বহুতখিনি ফেক্টৰে ইয়াতে আহি পৰে কাট অফৰ ওপৰত। কিন্তু মই এটা কথাই ক'ম, জেনেৰেল কেণ্ডিডেটখিনিৰ নাম্বাৰখিনি যদি কমি যায়, মানে এইটো এটা মই যোৱাকালিৰ ক্ষেত্ৰত কৈছোঁ, জেনেৰেল কেণ্ডিডেটখিনি কমাৰ লগে লগে কাষ্টৰ ছোৱালীখিনিৰ যিখিনি নাম্বাৰ বেছি পাব তেওঁলোকেতো ইয়াতো জেনেৰেলত পাই যাব, আৰু যিখিনি ধৰি লৈছোঁ কাষ্টৰ নাম্বাৰ পায় তেওঁলোকে কাষ্টত সোমাই যাব। গতিকে কিছুমান ক্ষেত্ৰত ভাল, কিছুমান ক্ষেত্ৰত বেয়া, সকলোতে থাকে। এতিয়া যিখিনি ছোৱালীয়ে ইণ্টাৰভিউ দিলে, যেনেকুৱা চিটুৱেশ্যন বৰ্তমান বৰষুণ পৰি আছে, সেই চিটুৱেশ্যনটো যদি সদায় এইকেইদিন হৈ থাকে তেতিয়াহ'লে বহুত কম নম্বৰতো কাট অফত গুচি যাব। আৰু মেইন কথাটো হ'ল এইবাৰ অভাৰলেপিং নহয়। এইকাৰণে নহয়, মই এটা আগতে কথা কৈছোঁ যে যদি ইণ্টাৰভিউ এটাই হয় প্ৰব্লেম আছে, গোটেইকেইটা বেলেগকৈ হ'লে তেতিয়াও প্ৰব্লেম আছে। কিন্তু ঠিক তেনেকৈ এইবাৰ ইণ্টাৰভিউ এটা হোৱাৰ লগে লগে অভাৰলেপিঙৰ চান্স কম আছে। গতিকে অভাৰলেপিং নহয়, এটা পোষ্টত 4-5জন ছোৱালী বা 4-5জন ল'ৰাই চাকৰি নাপায়। কেনেকুৱা 4-5জন এজন ল'ৰাই 4-5টা পোষ্টত চাকৰি নাপায়, এটা পোষ্টতে পাব। গতিকে পোষ্ট যিমান থাকিব সিমানখিনি মানুহে সোমাই যাব। আগতে ৰিজাৰ্ভ থাকি গৈছিলে, সেইকাৰণে অলপ প্ৰব্লেম হৈছিলে, অভাৰলেপিং হৈছিলে, কাট অফ বেছি গৈছিলে। এইটো ক্ষেত্ৰত কিন্তু কাট অফ সকলোৰে বেলেগ হ'ব। ABৰ ধৰি লৈছোঁ 30 গ'লে, UBৰ 29ও যাব পাৰে, APRৰ 27ও যাব পাৰে, হোম গাৰ্ড এণ্ড চিভিল ডিফেন্সৰ 24ও যাব পাৰে। গতিকে এইটো ক্ষেত্ৰত অলপ প্ৰব্লেম আহিব, বেলেগ হ'ব। ভালেই হ'ব যিমানখিনি হয়, আৰু যি হয় ভালৰ কাৰণে হয় বুলি ক'লেও ভুল নহয়। কিন্তু ইমান দিনৰ কষ্ট অথলে গ'লে কিমান বেছি দুখ লাগে সেইটো চিটুৱেশ্যন নিশ্চয় বুজি পাইছে যাৰ লগত হৈছে। আৰু যাৰ আহি আছে আপকামিং, তেওঁলোকেও জানো ভালকৈ প্ৰিপেৰেশ্যন কৰে। বোকাত আপোনালোকে দৌৰিব নোৱাৰিব, এইবোৰ ভাবি লাভ নাই। দৌৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব, কাৰণ আপোনাৰ ইণ্টাৰভিউ ডেটটো আপোনাক ইমানে মাতিছে যিহেতু সেইদিনা আপোনাৰ যুদ্ধ হ'ব। সেই যুদ্ধত আপুনি কেনেকৈ পাছ কৰে আপোনাৰ কথা। কিছুমানে ভাবে কি বেকডেট ল'ম, বেকডেট লোৱাৰ লগে লগে আপোনাৰ কি হয়, সেই বেকডেটৰ দিনা যদি আৰু বেলেগ হৈ যায়, ইয়াতকৈ যদি বেয়া চিটুৱেশ্যন হয় তেতিয়া কি কৰিব। যদি কিবা মেজৰ প্ৰব্লেম আছে এইটো কনচিডাৰ কৰি দিব। আপোনাৰ যোৱাকালি ছোৱালী 2জনী এক্সিডেণ্ট হৈছিলে, তেওঁলোকে কনচিডাৰটো পাবই। কিন্তু আপোনাৰ যদি বিনা কাৰণত কনচিডাৰ হোৱা নাই, আপুনি ভাবি লৈছে যে মই বেকডেট ল'ম বিনা কাৰণত, একো প্ৰব্লেম নাই। কিন্তু আপোনাৰ যদি সেই ইণ্টাৰভিউৰ দিনাটো বেকডেট নাপায়, আপুনি তেতিয়া কি কৰিব সেইটো এবাৰ ভাবিব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাৰিব। আজিলৈ পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।